আৰু বা গৰু লাগিলে ক'বচোন বাৰু, আমাৰ গৰু বেচিবলগীয়া আছে। আৰু এই গৰুটো চেউৰী গৰু হয়, 2 বছৰীয়া পোৱালি হয়। ইয়াক বেপাৰী আহিছিলে, কাইলৈ ইয়াক লৈ যাবহি। মাত্ৰ 2000 টকাত আমি চেল কৰি দিছোঁ। আৰু আছে এবছৰীয়া পোৱালি আছে, যদি কাৰোবাক দৰকাৰ হৈছে লৈ যাবচোন বাৰু। আমি বেচিবলৈ ৰেডি সাজু হৈ আছোঁ। আৰু চাওক, বৰ্তমান সময়ত আপোনালোকেতো গম পায়, ট্ৰেডিং কৰিতো লাভেই নাই। পাইছে, বৰ্তমান সময়ত ট্ৰেডিং কৰি লাভেই নাই। সেয়েহে বৰ্তমান সময়ত এইবিলাক কামত যদি পইচাবিলাক ইনভেষ্ট কৰি থয়, তেন্তে এইটো মানে পাবলগীয়াটো পূৰা খাটাং আৰু। কিন্তু ইনভেষ্ট কৰি যে লাভ নাই, সেইষাৰ কথা আপোনালোকে গম পাইছেই। সেইকাৰণে কৈছোঁ, য'তে ত'তে ইনভেষ্ট নকৰিব পইচাবিলাক। পাৰিলে আপোনালোকে এইবিলাকতে পইচাবিলাক খটাই ৰাখক। গাহৰি কিনক, ছাগলী কিনক, গৰু কিনক। আৰু আমি কম মূল্যত গৰুবিলাক আমি বেছি দিওঁ, 1500 পৰা 2000 টকাৰ ভিতৰত মাইকী গৰু নিব পাৰিব। গতিকে গৰু আৰু আছে, গতিকে আপোনালোকে যদি আহে তেন্তে পাব। আৰু চাওকচোন, এইখন কলবাৰী আমাৰে হয়, ইমান ধুনীয়া। আৰু এইবিলাক কল আমি বেচোঁ, যদি কাৰোবাক কলো লাগে তেন্তে কলো পাব।